চোৱা 7 নম্বৰ প্ৰশ্নটোত কৈছে কৰবীৰ 28 পৃষ্ঠা লিখিবলগীয়া আছে। কৰবীৰ 28 পৃষ্ঠা লিখিবলগীয়া আছে। ৰাতিপুৱাৰ ভাগত তেওঁ 25% সম্পূৰ্ণ কৰিলে। তেওঁৰ আৰু কিমান পৃষ্ঠা লিখিবলৈ বাকী থাকিল? যে কৰবীৰ মুঠ 28 পৃষ্ঠা লিখিব লাগে, তাৰে তেওঁ কি কৰিলে 25% সম্পূৰ্ণ কৰিলে। বাকী তেওঁৰ কিমান লিখিবলগীয়া থাকি গ'ল সেইখিনি উলিয়াব লাগে। এতিয়া সমাধান কৰোঁ আহা। যে কৰবীৰ কি আছিলে লিখিবলগীয়া পৃষ্ঠাৰ মুঠ সংখ্যা কিমান 28খন, আৰু তেওঁ কি কৰিলে শতকৰাত লিখিলে কিমান 25%, অৰ্থাৎ 25% তেওঁ সম্পূৰ্ণ লিখিলে। এতিয়া বাকী কিমানখিনি তেওঁৰ লিখিবলগীয়া হ'ল থাকিল। এতিয়া চোৱা লিখা বাকী থকা পৃষ্ঠাৰ সংখ্যা লিখা বাকী থকা পৃষ্ঠাৰ সংখ্যা কিমান হ'ব? যে 28ৰ 25%। তো ইয়াত আমি কি কৰিম চোৱা, ইয়াত আমি সমস্ত ভাঙি দিম। 28 ইনটু সমস্ত নহয়, এইটো পাৰ্চেণ্টটো ভাঙি দিম। 25/100 হ'ব। এতিয়া চোৱা ইয়াত 25 কিন্তু ইয়াতে হৰণ যাব 5 বাৰ। এতিয়া 28 ইয়াত 4 বাৰ হৰণ যাব 25, ইয়াত 4 থাকিব। তেতিয়া 4 কিমান বাৰ হৰণ যায় চোৱা, 4 7 গুণ 28, 7 বাৰ হৰণ যাব। এতিয়া তেওঁৰ আৰু 7খন পৃষ্ঠা লিখিবলৈ বাকী ৰ'ল। তো লিখা বাকী থকা পৃষ্ঠাৰ সংখ্যা হ'ব 7খন। এতিয়া 8 নম্বৰটো সমাধান কৰোঁ আহা। 8 নম্বৰ প্ৰশ্নটোত কৈছে চোৱা, ইয়াতে কি কৈছে, এজন মানুহে তেওঁৰ 4,50,000 টকাৰ সম্পত্তি 3জন পুতেকৰ মাজত ক্ৰমে 25%, 30% আৰু 45% হিচাপত ভগাই দিলে। প্ৰতিজনে পোৱা সম্পত্তিৰ মূল্য উলিয়া। তেওঁৰ কি আছিলে 3জন পুতেক আছিলে মানুহজনৰ, আৰু কিমান টকা আছিলে 4,50,000 টকা। এই অনুপাতে ভগাই দিলে, অৰ্থাৎ 25%, 30% আৰু 45% হিচাপে ভগাই দিলে। এতিয়া প্ৰত্যেকজন পুতেকে কিমান টকাকৈ পালে সেইটো উলিয়াব লাগে। এইটো সমাধান কৰোঁ। এতিয়া চোৱা মানুহজনৰ মুঠ সম্পত্তি হ'ল 4,50,000 টকা। এতিয়া 3জন পুতেকক ভগাই দিলে তলত দিয়া ধৰণে। প্ৰথমজনে পায় 25%, দ্বিতীয়জনে পাব 30%, তৃতীয়জনে 45%। এতিয়া প্ৰত্যেকে টকা কিমানকৈ পালে সেইটো উলিয়াব লাগে। চোৱা যে প্ৰথমজনে পাব 4,50,000 টকাৰ 25%, এইখিনি পাব। তেতিয়াহ'লে ইয়াত 4,50,000 পূৰণ 25/100। তো 0 দুটা আমি ইয়াত কেঞ্চেল কৰি দিলোঁ। তেতিয়াহ'লে 4,0,0,0 25ৰ লগত পূৰণ হ'ব। তেতিয়াহ'লে 5 0 গুণ 0 5 0 0 5 5 25ৰ 5 5 4 গুণ 20 22 2 0 0 2 0 0 2 5 গুণ 10ৰ 0 2 4 গুণ 8 1 9। তেতিয়াহ'লে 0 0 5 2 11। তেতিয়াহ'লে 1 1 2 5 0 0। এতিয়া কিমান হ'ল? ইয়াতে 1,12,500 টকা প্ৰথম পুতেকে পালে। তাৰপিছত দ্বিতীয়জনে কিমান পালে সেইটো উলিয়াব লাগে। দ্বিতীয়জনে পাব কিমান 4,50,000 টকাৰ কিমান শতাংশ 30%। তেতিয়াহ'লে 4,50,000 পূৰণ 30 তলত 100, 0 কেঞ্চেল 0 কেঞ্চেল। এতিয়া চোৱা ইয়াত 45 তিনিটা 0 3ৰে পূৰণ দিম, আৰু 3 0 0 3 5 গুণ 15 5 3 4 গুণ 12 1 13, 1,35,000 টকা পাব। দ্বিতীয় পালে কোনে? দ্বিতীয় পুতেকে।
এতিয়া আমি তৃতীয় পুতেকে কিমান পাব সেইটো উলিয়াব লাগে। তৃতীয় জনে পাব 4,50,000 টকাৰ কিমান শতাংশ? 45%। তেতিয়াহ'লে চোৱা 4,50,000 পূৰণ 45/100, শূন্য দুটা কেঞ্চেল কৰি দিলোঁ। এতিয়া 45 5 শূন্য গুণ শূন্য, 5 শূন্য শূন্য, 5 4 গুণ 5 5 গুণ 25 5 হাতত 2, 5 4 গুণ 20 আৰু 2 22, 4 শূন্য শূন্য, 4 5 গুণ 20 শূন্য, 4 4 গুণ 16, 2 18, তো শূন্য শূন্য, ইয়াত 5 2 10 শূন্য 2, তো কিমান পালে? 2,02,500 টাকা। 2,02,500 টাকা। এইখিনি আছিলে সিহঁতৰ ভাগৰ অনুপাত। এজনে পাইছে কিমান? 1,25,500 টকা, আনজনে পাইছে 1,35,000 টকা, আৰু এজনে পালে 2,02,500 টকা। 9 নম্বৰ প্ৰশ্নটো চোৱা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 3,42,400 গৰাকী পৰীক্ষাৰ্থীৰ 15% প্ৰথম বিভাগত মানে ফাৰ্ষ্ট ডিভিজন পাইছিলে 15%, আৰু 30% দ্বিতীয় ডিভিজন বা ছেকেণ্ড ডিভিজন, আৰু 32% অৰ্থাৎ 32% তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল, অৰ্থাৎ থাৰ্ড পাইছিলে থাৰ্ড ডিভিজন। প্ৰতিটো বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা আৰু অনুত্তীৰ্ণ মানে পাছ নকৰা পৰীক্ষাৰ্থীৰ সংখ্যা উলিয়াওক। আহা এইটো সমাধান কৰোঁ। মুঠ শিক্ষাৰ্থী কিমান? 3,42,400 গৰাকী। এতিয়া প্ৰথম বিভাগত কিমান উত্তীৰ্ণ হৈছিল? 25%। প্ৰথম বিভাগ উত্তীৰ্ণ হল কিমান? 15%। আৰু দ্বিতীয় বিভাগত কিমান আছিলে? দ্বিতীয় বিভাগত উত্তীৰ্ণ এইটো আছিলে 30%, অৰ্থাৎ 30%। তাৰপিছত তৃতীয় বিভাগত আছিলে 32%। তৃতীয় বিভাগত উত্তীৰ্ণ 32%। এইখিনি আছিলে। এতিয়া আমাৰ কি কৰিব লাগে? প্ৰতিটো বিভাগত কিমানজনকৈ শিক্ষাৰ্থী আছিল। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা, প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা কি হ'ব? 3,42,400 কিমান পাৰ্চেণ্ট? 15%। তেতিয়াহ'লে 3,42,400 পূৰণ 15/100। তেতিয়া শূন্য দুটা ইয়াৰ পৰা কেঞ্চেল কৰি দিলোঁ, বাকী এই দুটা আমি পূৰণ কৰি দিওঁ ইয়াতে। 3 4 2 আৰু আছিলে 4 15, 5 4 গুণে 20, 5 2 গুণে 10, 12 2, 5 4 গুণ 20 আৰু 1 21 1, 5 3 15 2 17, 1 4 গুণ 4, 1 2 গুণ 2, 1 4 গুণ 4, 1 3 গুণ 3, 0 6 3 11, ইয়াত 5। তেতিয়াহ'লে কিমান হ'ল? 5,49,360 গৰাকী ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলে, অৰ্থাৎ প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল। এতিয়া কি কৰিব লাগিব? দ্বিতীয় বিভাগ। দ্বিতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা শিক্ষাৰ্থীৰ সংখ্যা 3,42,400 30%, 30%। এতিয়া 3,42,400 পূৰণ
30/100 শূন্য কেনসেল করে দিলো 3 এর এইখানে পূরণ হবো 3 শূন্য গুণ শূন্য 3 4 গুণ 12 2 3 2 6 কে 7 3 4 গুণ 12 2 3 3 গুণ 9 কে 10 অর্থাৎ কিমান পালো আমি 1,27,720 গৰাকী এটা হল আমার দ্বিতীয় বিভাগ হল এটা তৃতীয় বিভাগত উত্তীর্ণ শিক্ষার্থীর সংখ্যা তাহলে ইয়ার 3,42,400 32%. So 3 4 2 4 0 0 পূরণ 32/100 শূন্য দুটা ক্যান্সেল করে দিল তো 32 লগত এখানে পূরণ কৰিব লাগে 3 4 2 4 32 2 4 গুণ 8 2 2 গুণ 4 2 4 গুণ 8 2 3 গুণ 6 3 4 গুণ 12 2 তাৰপিছত 3 2 গুণ 6 কে 7 3 4 গুণ 12 2 3 3 গুণ 9 কে 10 তাহলে 8 6 13 8 7 15 5 2 6 12 সরি 6 2 8 কে 9 ইয়াতে হবো 10 অর্থাৎ 1,09,568 1,09,500 ইমান গৰাকী এতিয়া অনুত্তীৰ্ণ মানে পাছ নকৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান হ'ব এতিয়া চোৱা ইয়াতে আমাৰ কিমান শতাংশ আছিলে যে 15 প্লাস 30 প্লাস 32 তো ইমান শতাংশ কি কৰিছিলে পাস কৰিছিলে অৰ্থাৎ ইয়াতে আমাৰ 15 45 45 এইটো 60 62 আৰু 15 মিলি 77 তো 77 শতাংশ কি কৰিছিল পাস কৰিছিল তেলে 100% ৰ পৰা আমি যদি 77 বাদ দিও তেতিয়া কিমান থাকিব ইয়াত 10 ৰ পৰা এক মানে 0 ৰ পৰা 7 না যায় এক ধাৰ কৰা 10 ৰ পৰা 7 গলে 3 ইয়াত 9 ৰ পৰা 7 গলে 2 অৰ্থাৎ 23 শতাংশ পাস কৰা নাছিলে তেতিয়ালে ইয়াত আমি কি কৰিম এতেকে অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা এটা কি হ'ব 3,42,400 23% ফেল কৰিছিল ইয়াত আমি এইটো পার্সেন্টত তুলাই দিও 100 তো শূন্য দুটা ক্যান্সেল কৰি দিলো বাকি আমি পূরণ কৰি দিম ইয়া সব পূরণ কৰিলে কিমান হয় যে 3,04,204 আর ইয়াতে 23 3 4 গুণ 12 2 3 2 গুণ 6 কে 7 3 4 গুণ 12 2 3 3 9 কে 10 2 4 গুণ 8 2 2 গুণ 4 2 4 গুণ 8 2 3 গুণ 6 2 15 5 6 কে 7 8 7 তেতিয়ালে কিমান হল 78,752 গৰাকী শিক্ষাৰ্থী অনুত্তীৰ্ণ হৈছিল মানে ফেল কৰিছিল এইখিনি আছিল সমাধান তো ভিডিওটো আজি ইমানতে সামৰিছো ভিডিওটি যদি ভাল লাগে প্লিজ চ্যানেলটো সাবস্ক্রাইব কৰি দিব আৰু পৰৱৰ্তী যিবিলাক প্ৰশ্ন আছে তাৰ সমাধান পাবলৈ আমাৰ চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখক আৰু বেল আইকনটো দবাই ৰাখক যাতে আমাৰ পৰৱৰ্তী ভিডিওবোৰ আপোনালোকৰ ওচৰত সোনকালে পায় ধন্যবাদ